নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ডেইলি ব্লগলৈ। এইফালে ৰাতিপুৱাই চাউল জাৰিছিলোঁ। চাউল জাৰি মেলি এইফালে আলফুলৰ কাৰণে খোৱা ব্যৱস্থা কৰিছোঁ। এইফালে পায়স অকণ বনাই দিছোঁ আলফুলৰ কাৰণে। পিছফালে আইতা হয় দেই আমাৰ। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক কি খুৱাই বাৰু? মই যে কি খুৱাম সেইটোকে ভাবি নাপাওঁ আকৌ, সেইকাৰণে পায়স অকণমানকে বনাই দিছোঁ। এইফালে মায়ে পানী ভৰাই দিছে, দিনটো যিহেতু গৰমো পৰিছে ন। এইফালে আলফুলক আকৌ খোৱালৈ তাই পিছবেলা আকৌ আমি মা মই আলফুল আমি তিনিজনী ফুৰিবলৈ গৈছিলোঁ ওচৰৰে ঘৰত। ওচৰৰে মানুহ ঘৰত বিহু খাবলৈ যোৱা হোৱাই নাই তেনেকৈ, আৰু বিহু খানাটো খোৱা হ'বতো, এই আলোচনা কৰিবলৈ যোৱা নিচিনা হৈছিলে আৰু। এইফালে আলফুলে ওচৰ খুৰী হয় এজনী বৌ। তাৰপিছত মোক নেদেখুৱা দেখি সিহঁতি মানে কৈ জোকাই আছিলে, কাৰণে মই নিজকো দেখুৱাই লৈছোঁ। এইফালে আলফুলে হেয়াৰ কাঢ়িছে, যিহেতু বিহুত দেখিছিলে সেইকাৰণে তাই হেয়াৰ কাৰাটো পাহৰি যোৱাই নাই, সেইবাবে তাই হেয়াৰ কাৰাৰ অভ্যাসটো লৈ আছে এতিয়ালৈকে। ওচৰৰ লগৰ ল'ৰা ছোৱালী, তাইৰ ভাগৰ লগৰ মানে তাতকৈ ডাঙৰ বাৰু, খেলিবলৈ আহে সদায়। এইফালে আলফুলৰ গামোচাখন দেখি নেহাঁহিব ক'ত দেই, তাইৰ জন্মতেই দিয়া গামোচা যিহেতু।